6.3 আছিল ন ডায়াগ্ৰামটো কি আছিল 10ৰ কি ওকে এতিয়া 2 নম্বৰটো 1 নম্বৰটো অলৰেডি কৰা হৈছে না 2 নম্বৰটো কি দিছে আমাক triangle DCB similar of triangle HCE triangle DCB similar of triangle HCE DCB similar of triangle HCG এই দুটা triangle similar দেখাব লাগে আমি আগতে গোটে গিভেনখিনি লিখা আছিল না নাই ওকে তো চাই ল কি কি আছে প্ৰথম a angle to equal হয় না a to angle equal হয় না নাই হয় না 3 নম্বৰ আছিল নেকি 3 নম্বৰ আছিল না 3 নম্বৰ কি আছিল a to angle equal হল আৰু a angle to equal হ'ব কেনেকৈ ইকুৱেল হ'ব কাৰণ এটো কি বুলি কৈছে বাইসেক্টৰ মানে a angle equal এটো বাইসেক্টৰ তাৰ মানে a angle equal 1 নম্বৰত আমি গম পালো যে এটো বাইসেক্টৰ এটো angle equal হয় না নাই 2 নম্বৰত আমি গম পালো এটো বাইসেক্টৰ তো a angle equal আচ্ছা 1 নম্বৰত কি আছিল যে এটো angle equal আৰু ইয়াৰ কি আধা 2 নম্বৰ আছিল এটো angle equal ইয়াৰ কি আধা মই নিউমাৰিক্সত বুজাই আছো ভ্যালু দি প্লে বুজাই আছো 3 নম্বৰত কি আছিল a ৰ লগত f equal b ৰ লগত e equal c ৰ লগত কি g equal আছিল না নাই ধৰি ল এংগেল c 60 ডিগ্ৰী তেনেহলে এংগেল g ও কিমান আহিব 60 আহিব না 3 মতে কাৰণ c আৰু g ইকুৱেল হয় নুবুজিলে কবি হয় ওকে এতিয়া যদি কৈছে যে বাইসেক্টৰ মানে a angle to equal তেনেহলে আৰু ইয়াৰ আধা হ'ব বাইসেক্টৰ মানে কি আধা সমান ভাগ তে এটো 30 ডিগ্ৰী হ'ব এটো কিমান আহিব 30 ডিগ্ৰী ঠিক তেনেকৈ এটো দুটা যদি ইকুৱেল হয় তে এটো 30 ডিগ্ৰী হ'ব এটো কিমান আহিব 30 ডিগ্ৰী আহিব নাই তেনেহলে a angle to equal হ'ল নে হয়তো বুজি পালি এইটো কৈ আছো তো প্ৰথম b আৰু e ইকুৱেল দুটাৰ পৰা মানে angle b equal to কি angle e from 3 তাৰ পিছতে angle এটো BCD equal to angle কি EGH it will from 1 2 and 3 তিনটা মিলাই so therefore triangle DCB similar of triangle HGE কি রুল a criterion okay triangle DCA triangle HGF আচ্ছা DCA আৰু HGF কোনটো হয় কোনটো ট্ৰায়াঙ্গেল কো DCA আৰু HGF হয়নে এই 1 নম্বৰত আমি এই দুটা ট্ৰায়াঙ্গেল সিমিলাৰ প্রুফ কৰিছিলো নে নাই 1 নম্বৰটো আমি এই দুটা ট্ৰায়াঙ্গেল সিমিলাৰ প্রুফ কৰিছিলো নে নাই কাৰণ 1 নম্বৰত আমাক কি প্রুফ কৰিব দিছিলে CD by GH AC by FG CD by GH AC by FG মানে আমি এই দুটা ট্ৰায়াঙ্গেল কি দেখাইছিলো সিমিলাৰ দেখাইছিলো তে অলৰেডি 1 নম্বৰত কৰিয়ে ৰাখিছো তে 1 আৰু 3 সেম ক্লিয়াৰ বস্তুটো 1 নম্বৰ তে 3 নম্বৰটো তে লিখে সেম as 3 the same as 1 পৰীক্ষাৰে কো সেম as 1 লিখি থৈ নাহিবি পৰীক্ষাত সেম as 1 লিখি থৈ আহিবি পৰীক্ষাত 1 নম্বৰটো যেনে কৰিছিলো সেম কেনেকৈ কৰিম এটা কৰিব নালাগে এটা সেম as 1 লিখি দে নে কৰি পেলাবি আরে কৰি থাক তে কৰিয়ে দিও যদি মই কৰিয়ে দিও তাতকে প্রথম কি হবে অ্যাঙ্গেল a equal to অ্যাঙ্গেল a আর a angle to equal
ওটা কনগ্রুয়েন্ট হিসেবে সিমিলার আছে। হয়ে গেল, লেখ 11 to 11 to E is a point on CB produce of an isosceles triangle ABC. So isosceles triangle ABC দিয়া আছে ABC আৰু কি হৈছে E is point CB produced. কুৱেশ্যনত ডায়াগ্ৰাম দিয়া নাথাকে, সেইকাৰণে ভালকে মন দে কেনেকৈ ডায়াগ্ৰাম বনাই আছে। কি কৈছে CB is produced কৈছে, CB produced, CB মানে এনেকৈ আহিব CB produced to point E হ'ল। তাৰপিছত কি কৈছে AB equal to AC দিয়া আছে, AD perpendicular BC দিয়া আছে, AD perpendicular BC হ'ল। তাৰপিছত কি কৈছে EF perpendicular AC, EF হ'লেতো আঁকিব লাগিব এনেকৈ, EF perpendicular কি AC, ক্লিয়াৰ। এতিয়া মোক প্ৰুফ কৰিব লাগে ABD ECF, ABD এই ট্ৰাইংগলটো ABD ECF this triangle, দিয়া কি আছে given এইটো এটা isosceles triangle বুলি কৈছে, triangle ABC is an isosceles। isosceles মানে কি আহিব AB equal to AC হ'ব প্ৰথম কথা, দুটা সাইড ইকুৱেল আৰু লগতে এংগেলো ইকুৱেল, এংগেলো কি হয় ইকুৱেল হয়, isosceles আৰু এংগেল B equal to কি হ'ব এংগেল C। স্পেলিং ভুল হ'ব কাৰণে হাঁহিব লাগে, ইছৰাতে গম পায়। এংগেল B equal to এংগেল C, নিজৰ ওপৰত বিশ্বাস পুৰা আছে, ভুল যাব। এংগেল B equal to এংগেল C হ'ল এইখিনি। এতিয়া আৰু কি দিয়া আছে টু প্ৰুফ আৰু AD পাৰপেণ্ডিকুলাৰ BC দিয়া আছে, হ'ব কিয় লিখি ল'ব টু প্ৰুফ কি কৰিব লাগে ট্ৰাইংগেল ABD similar of triangle ECF। ওকে, এই দুটা ট্ৰাইংগেলৰ পৰা কি কি আছে আমাৰ হাতত, প্ৰথম চোৱা এই ট্ৰাইংগেলত B আৰু এই ট্ৰাইংগেলত C ইকুৱেল, এংগেল B ইকুৱেল টু এংগেল C হ'ল। ফাৰ্ষ্ট আমি এটা পাইছোঁ এংগেল B ইকুৱেল টু এংগেল C, নেমিঙত চা B মাজত আছে চিও মাজত আছে, পাইছোঁ নেমিং চেম থাকিব লাগিব। B equal to angle C কিহৰ কাৰণে from 2, সেইটো বুজি পাইছা নাই? আইসোসেলিস ট্রায়াঙ্গেল ABC, আইসোসেলিস ট্রায়াঙ্গেলৰ যি দুটা সাইড ইকুৱেল হয় সেহেতৰ অপোজিট এংগেল কেইটাও ইকুৱেল হয়, মানে A সাইডৰ অপোজিট এংগেল A2, A সাইডৰ অপোজিট এংগেল A2, এই দুটাও কি হ'ব ইকুৱেল হ'ব, সেইকাৰণে AB equal to AC to এংগেল B equal to কি এংগেল C হ'ল প্ৰথম কথা। নেক্সট আৰু এটা এংগেল বিচাৰিব লাগিব, স্যার আমাক AD পারপেন্ডিকুলার বুলি কৈছিল, পারপেন্ডিকুলার বুলি ক'লে এইটো কি হ'ব 90 ডিগ্ৰী, আমাক A2 পারপেন্ডিকুলার বুলি কৈছে, তাৰ মানে এই পাৰ্টটো কি হ'ব 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, মানে ইয়াত আহি যাব এংগেল A2 মানে ADB ইকুৱেল টু এইটো হৈ যাব কি EFC, ৰিজন কি হৈ গ'ল 90 ডিগ্ৰী। So therefore, triangle ABD similar of triangle ECF by AA criteria. There you go. 12 কি কৈছে sides AB, BC and median AD কুৱেশ্যনত ডায়াগ্ৰাম বনোৱা নাথাকে, সেইকাৰণে কেনেকৈ ডায়াগ্ৰাম বনাব লাগে ভালকৈ মন দি লওক। দুটা ট্ৰায়াঙ্গেল দিয়া আছে ডাইৰেক্ট সিমিলাৰ আছে কুৱেশ্যনত, ট্ৰায়াঙ্গেল ABC similar of triangle PQR, দুটা ট্ৰায়াঙ্গেল দিয়া আছে না ABC আৰু PQR ট্ৰায়াঙ্গেল দিয়া আছে, তো দুটা ট্ৰায়াঙ্গেল বনায় ABC
P Q R হল এটা কি হৈছে AB and BC and median AD median বুলি কৈছে AD median median মানে মিড পইণ্ট median মানে কি মিড পইণ্ট ঠিক তেনেকে PQ QR and median PM median মানে মিড পইণ্ট are respectively proportional to sides PQ, QR and median PM. কি বুলি কৈছে AB, BC and AD is proportional. তাৰ লগত proportional বুলি কৈছে PQ, QR আৰু PM. এনেও মই আগতে কৈছো যে সদায় corresponding sides of proportions হয় মানে AB ৰ লগত কাৰ proportions দিয়া আছে PQ. AB by PQ equal to BC QR. BC ৰ লগত কি দিয়া আছে QR equal to median কি দিয়া আছে AD by PM PA by QR sorry no AB by PQ sorry AB by PQ হল এও দিয়া আছে এটা 1 নম্বৰ দিয়া আছিল আমাৰ AD median বুলি কৈছে AD কি কয় আছে median মানে কি এটো মিড পইণ্ট তাৰ মানে BD আৰু CD কি হ'ব ইকুৱেল BD আৰু CD কি হ'ব ইকুৱেল আৰু BC ৰ কি হ'ব আধা মানে BD equal to CD equal to half of কি BC ঠিক তেনেকে PM median দিয়া আছে এটো নিলিখিলেও হয় ডাইৰেক্ট লিখি দিলেও হ'ব এটো নিলিখিলেও হয় এটা মই নিলিখো ডাইৰেক্ট কৰিম আমি চাই লওঁ আমাৰ প্ৰুফ কি কৰিব লাগে to prove triangle ABC similar of triangle PQR খালি এটো বস্তু লিখি লম আমাৰ কি দিয়া আছে AD and PM median দিয়া আছে to prove triangle ABC similar of triangle PQR দুটা ট্রায়াঙ্গেল সিমিলার দেখাব লাগে কি আছে এই ট্রায়াঙ্গেলটো আৰু এই ট্রায়াঙ্গেলটো সিমিলার দেখাবৰ কাৰণে তোৰত কি আছে মিডিয়ানটো মই গাইড কৰি দিলো ধৰি লও এটা ট্রায়াঙ্গেল আছে এইটো A B C এটা ট্রায়াঙ্গেল আছে এইটো P Q R এই দুটা ট্রায়াঙ্গেল সিমিলার দেখাবৰ কাৰণে মোৰত কি আছে গিভেন স্যার AB by PQ AB by PQ BC by QR আছে তাৰপিছত AD by PM ইয়াত AD আৰু PM তো নাই মই দুটা সাইড আমি পালো AB by PQ BC by QR দুটা সাইড পালো নহয় এটা চিন্তা কৰ রুল কি আছিল S A আৰু A তিনটা বাট তিনটা A আমি দুটা এঙ্গেল দেখাব পাৰিলেতো হৈ গ'ল না তিনটা এঙ্গেলটো মই গুলি মাৰিম বাট থাকিল তিনটা S রুল মই ইয়াত দেখাব নোৱাৰোৱে কাৰণ মোক দুটা সাইড AB by PQ BC by QR দিয়া আছে এটো আৰু এটো লৈ পেলে কোনো কথা কোৱাই নাই গতিকে এটো রুল নহব A দেখাবৰ কাৰণে মোৰ হাতত একোৱেই নাই যে কিবা গিভেন বা কিবা যে দেখাব পাৰিম কোনো রুল তে মোৰ হাতত অপচন আছে এটো SAS কাৰণ তাৰ দুটা সাইড মোক দিয়াই আছে এটা দিয়া আছে AB by PQ আৰু এটা দিয়া আছে BC by QR দুটা সাইডৰ মাজৰ এঙ্গেল কেনেবাকে যদি মই A এঙ্গেলটো আৰু A এঙ্গেলটো ইকুৱেল দেখাব পাৰো কেনেবাকে বাই চান্স যদি এই দুটা এঙ্গেল ইকুৱেল হৈ যায় এটো মোৰ হৈ গ'ল হল না সিম্পল যে এই দুটা এঙ্গেল ইকুৱেল তেনেহলে রুল কি হৈ যাব সাইড এঙ্গেল সাইড A সাইড টু ইকুৱেল A সাইড টু ইকুৱেল কোড দিয়া আছে ইয়াত দিয়া আছে আৰু যদি মই কেনেবাকে দেখাব পাৰো এঙ্গেল B আৰু এঙ্গেল Q ইকুৱেল তে মোৰ কাম হৈ গ'ল সাইড এঙ্গেল সাইড মতে দুটা ট্রায়াঙ্গেল কি হৈ গ'ল সিমিলার ক্লিয়াৰ এইটো বস্তু তে মোৰ এম কি এঙ্গেল B আৰু এঙ্গেল Q কি দেখাব লাগে ইকুৱেল দেখাব লাগে এই দুটা এঙ্গেল যদি মই ইকুৱেল দেখাব পাৰো মোৰ কাম আছে কিন্তু ইকুৱেল দেখাম কেনেকে এটা স্যার এঙ্গেল B আৰু এঙ্গেল Q ইকুৱেল মই তেতিয়াহে দেখাব পাৰিম যেতিয়া মই এই ট্রায়াঙ্গেলটো আৰু এই ট্রায়াঙ্গেলটো সিমিলার দেখাব পাৰিম এই দুটা ট্রায়াঙ্গেল তাৰ মানে এই দুটা ট্রায়াঙ্গেল A B D আৰু এটা ট্রায়াঙ্গেল আছে P Q
কিউ এম এই দুটা যদি মই দেখাব পাৰোঁ এই দুটা যদি কেনেবাকৈ মই চিমিলাৰ দেখাই দিব পাৰোঁ সিন্স দুটা ট্ৰাইংগেল চিমিলাৰ হৈ গ'ল তেনেহ'লে অট'মেটিকেলি এই এংগেলটো আৰু এই এংগেলটো কি হৈ যাব ইকুৱেল হৈ যাব বাই চি পি এছ টি এটা মোৰ কাম হ'ল এই দুটা এংগেল কি দেখাব পৰা চিমিলাৰ তে এই দুটা ট্ৰাইংগেল চিমিলাৰ দেখাবৰ কাৰণে মোৰ হাতত কি আছে গিভ এনসার এ বি বাই পি কিউ আছে আছে ইকুৱেল টু এ ডি বাই পি এম আছে ইকুৱেল টু বি ডি বাই কিউ এম আছে বি ডি বাই কিউ এম আছে নাই ক'ত আছে এইটো বি চি বাই কিউ আৰ হে আছে বি ডি বাই কিউ এম ক'ত আছে এই দুটা ট্ৰাইংগেল চিমিলাৰ মানে এই ট্ৰাইংগেলটোৰ কাৰণে এ বি বাই পি কিউ আছে এ ডি বাই পি এম আছে চা এ বি বাই পি কিউ ইকুৱেল টু এ ডি বাই পি এম আছে নাই বি ডি বাই কিউ এমটো লাগিব বি ডি বাই কিউ এম আছে নাই আছে বি ডি বাই কিউ এম আছে কেনেকৈ আছে মই কৈ আছোঁ ইয়াত কি আছে আমাক বি চি বাই কিউ আৰ আছেনে বি চি বাই কিউ আৰ আছে নাই তো বি ডিটো বি চিত আছে নাই এই বি ডিটো বি চিত আছে নাই এই কিউ এমটো কিউ আৰত আছে নাই এতিয়া বস্তুটো বুজ আমাক এ ডি মিডিয়ান বুলি কৈছিল নে নাই এ ডি মিডিয়ান বুলি কৈছিল নে নাই তে এ ডি যদি মিডিয়ান হয় তে বি ডি টু বি চিৰ আধা হ'বনে নাই মানে বি ডি আৰু চি ডি ইকুৱেল হ'ব বি ডি আৰু চি ডি যদি ইকুৱেল হয় তাৰ মানে বি ডি টু বি চিৰ কি হৈ যাব আধা হৈ যাব ধৰি ল বি চি 10 সেন্টিমিটাৰ তে বি ডিও 5 হ'ব এইটোও 5 হ'ব নাই কিউ আৰ মই ধৰিলোঁ 20 সেন্টিমিটাৰ তে এইটোও 10 এইটোও 10 হ'বনে নাই তে বি ডি বি চি বাই কিউ আৰ যদি আমাক দিয়া আছে তেনেহ'লে আমি বি ডি বাই কিউ এম তাৰ পৰা ওলাব পাৰিম কেনেকৈ ওলাব পাৰিম এতিয়া চা বস্তুটো চাই লোৱা ফ্ৰম ওৱানটোক মই যদি ইমপ্লাই কৰোঁ এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ ইকুৱেল টু এ ডি বাই পি এম অ'কে এ বি বাই পি কিউ থাকক আমাক বি চি নালাগে আমাক কি লাগে বি ডি লাগে আৰু বি ডিটো কেনেকৈ পাম বি চিক আধা কৰিলে তো মই বি চিক আধা কৰি দিওঁ হাফ অফ বি চি ইয়াক যদি মই আধা কৰোঁ তলকো মই আধা কৰিব লাগিব হাফ অফ কিউ আৰ ইকুৱেল টু এ ডি বাই পি এম এতিয়া এ বি বাই পি কিউ ইকুৱেল টু বি চিক আধা কৰিলে আমি কি পাম বি ডি পাম কিউ আৰক আধা কৰিলে আমি কেনেকৈ পাম কিউ এম পাম ইকুৱেল টু এ ডি বাই পি এম কিহৰ কাৰণে চিন্স এ ডি এণ্ড পি এম আৰ মিডিয়ানছ আৰু কি মিডিয়ানছ মানে এইটো মিড পইণ্ট মাজৰ পইণ্ট মানে কি ই বি চিক সমান দুটা ভাগত ভাগ কৰিছে সমান দুটা ভাগত ভাগ কৰা মানে কি এ পাৰ্টটো ডাঙৰ পাৰ্টটো আধা হ'ব এ পাৰ্টটো ডাঙৰ পাৰ্টটোৰ কি হ'ব আধা হ'ব ঠিক তেনেকৈ এইটো ডাঙৰটোৰ আধা এইটো ডাঙৰটোৰ কি আধা মানে বি চিক যদি মই হাফ কৰোঁ তেনেহ'লে মই বি ডি পাম কিউ আৰক যদি মই হাফ কৰোঁ তেনেহ'লে মই কি পাম কিউ এম এতিয়া ছাৰ এ বি বাই পি কিউ বি ডি বাই কিউ এম এ ডি বাই পি এম হৈ গ'ল তাৰ মানে কি তলত লিখিম হা তাৰ মানে কি দেয়াৰ ফৰ triangle ABD similar of triangle key PQM by key rule SSS যদি এই দুটা ট্রায়াঙ্গেল যদি সিমিলার হৈ যায় তো therefore আমি কি লিখিব পাৰো angle B equal to angle Q লিখিব পাৰো রিজন CPST এটা আমি নাম্বার দিয়ে দিম 3 না 2 লিখি লো ওকে এইফালে বাকীখিনি চোৱা এতিয়া আমি এংগেল বি ইকুৱেল টু এংগেল কিউ পালোঁ এতিয়া ডাঙৰ এই দুটা ট্ৰাইংগেলৰ পৰা কি আছে ফ্ৰম ট্ৰাইংগেল এ বি চি এণ্ড ট্ৰাইংগেল পি কিউ আৰ এই দুটা ট্ৰাইংগেলৰ পৰা কি পাম আমি এতিয়া এই দুটা ট্ৰাইংগেলৰ পৰা কি পাম এ বি বাই পি কিউ equal to BC by QR. What is it do? From 1. Asile?
আৰু এংগেল বি ইকুৱেল টু এংগেল কিউ এইট ক'ত পাইছোঁ ফ্ৰম টু তো therefore triangle ABC similar of triangle PQR by কি rule side angle side হৈ গ'ল